নহয় এটা কথাটো কি হৈছে আমি প্ৰথমতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ কাৰণ ইমান দিন এৰেষ্ট কৰা নাছিলে আমি সমালোচনা কৰি আছিলোঁ এটা মুখ্যমন্ত্ৰী তৎপৰতাত এৰেষ্ট হৈছে আমি ধন্যবাদ জনাইছোঁ কিন্তু কথাটো হ'ল যিটো ন্যায়ৰ কথা আমি সকলোৱে কৈ আছোঁ অসমৰ জনতাৰ আদালতত ইহঁতৰ দুটাক মৃত্যুদণ্ড দিছে এটা কথাটো হৈছে জামিন পাই ওলাই আহিলে ৰাইজে মৰিয়াই মাৰিব এটা দুটাই অপশ্যন আছে পুলিচে গুলিয়াই মাৰিব ৰাইজে মৰিয়াই মাৰিব কি মৰাটো মাৰিব লাগিব যিহেতু অসমৰ সৰ্বস্তৰ জনগণে ইহঁতৰ মৃত্যুদণ্ড বিচাৰিছে কথাটো সেইটোহে আৰু হয় গুলিয়াই মাৰিব লাগিব নহ'লে ৰাইজে মৰিয়াই মাৰিব দুটাৰ ভিতৰত এটা আৰু সেইটো এটা মুখ্যমন্ত্ৰীৰ ওপৰত কথা গুলিয়াই মাৰে নে আমাৰ হাতত এৰি দিয়ে তেওঁৰ ওপৰত কথা আনক এৰেষ্ট কৰক এৰেষ্ট কৰি জেলত দিয়ক চৰকাৰে দেখুৱাওক এইখিনি শক্তি দেখুৱাওক চৰকাৰেও দেখুৱাব লাগিবতো কিন্তু এটা কথা মই কৈ দিছোঁ জামিন পাই ওলাই আহিলে দিগদাৰ আছে সিহঁতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আহিলোঁ গৰিমাবৰ লগত বহুত দেৰি কথা পাতিলোঁ আৰু সদায় এটা পৰিয়ালৰ দৰে জীয়াই আছিলোঁ আৰু অনাগত দিনতো গৰিমাবক এটাই কৈছোঁ যিকোনো বিপদত বীৰলাচি থানাৰ প্ৰত্যেক সৈনিক জুবিনদাৰ পৰিয়ালৰ কাষত থাকিব অসমৰ প্ৰত্যেকজন মানুহ থলগিৰি মানুহ জুবিনদাৰ পৰিয়ালৰ কাষত থাকিব আৰু গৰিমাবক মই এইটোও কৈ থৈ আহিছোঁ জীৱনত মৰিশালি মন্দিৰলৈ ৰূপান্তৰিত হোৱা বিশ্ববাসীয়ে প্ৰথম দেখিলে নহয় এটা কথাটো কি হৈছে আমি প্ৰথমতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ কাৰণ ইমান দিন এৰেষ্ট কৰা নাছিলে আমি সমালোচনা কৰি আছিলোঁ এটা মুখ্যমন্ত্ৰী তৎপৰতাত এৰেষ্ট হৈছে আমি ধন্যবাদ জনাইছোঁ কিন্তু কথাটো হ'ল যিটো ন্যায়ৰ কথা আমি সকলোৱে কৈ আছোঁ অসমৰ জনতাৰ আদালতত ইহঁতৰ দুটাক মৃত্যুদণ্ড দিছে এটা কথাটো হৈছে জামিন পাই ওলাই আহিলে ৰাইজে মৰিয়াই মাৰিব এটা দুটাই অপশ্যন আছে পুলিচে গুলিয়াই মাৰিব ৰাইজে মৰিয়াই মাৰিব কি মৰাটো মাৰিব লাগিব যিহেতু অসমৰ সৰ্বস্তৰ জনগণে ইহঁতৰ মৃত্যুদণ্ড বিচাৰিছে কথাটো সেইটোহে আৰু হয় গুলিয়াই মাৰিব লাগিব নহ'লে ৰাইজে মৰিয়াই মাৰিব দুটাৰ ভিতৰত এটা আৰু সেইটো এটা মুখ্যমন্ত্ৰীৰ ওপৰত কথা গুলিয়াই মাৰে নে আমাৰ হাতত এৰি দিয়ে তেওঁৰ ওপৰত কথা আনক এৰেষ্ট কৰক এৰেষ্ট কৰি জেলত দিয়ক চৰকাৰে দেখুৱাওক এইখিনি শক্তি দেখুৱাওক চৰকাৰেও দেখুৱাব লাগিবতো কিন্তু এটা কথা মই কৈ দিছোঁ জামিন পাই ওলাই আহিলে দিগদাৰ আছে সিহঁতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আহিলোঁ গৰিমাবৰ লগত বহুত দেৰি কথা পাতিলোঁ আৰু সদায় এটা পৰিয়ালৰ দৰে জীয়াই আছিলোঁ আৰু অনাগত দিনতো গৰিমাবক এটাই কৈছোঁ যিকোনো বিপদত বীৰলাচি থানাৰ প্ৰত্যেক সৈনিক জুবিনদাৰ পৰিয়ালৰ কাষত থাকিব অসমৰ প্ৰত্যেকজন মানুহ থলগিৰি মানুহ জুবিনদাৰ পৰিয়ালৰ কাষত থাকিব আৰু গৰিমাবক মই এইটোও কৈ থৈ আহিছোঁ জীৱনত মৰিশালি মন্দিৰলৈ ৰূপান্তৰিত হোৱা বিশ্ববাসীয়ে প্ৰথম দেখিলে নহয় এটা কথাটো কি হৈছে আমি প্ৰথমতে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ কাৰণ ইমান দিন এৰেষ্ট কৰা নাছিলে আমি সমালোচনা কৰি আছিলোঁ এতিয়া মুখ্যমন্ত্ৰী তৎপৰতাত এৰেষ্ট হৈছে আমি ধন্যবাদ জনাইছোঁ কিন্তু কথাটো হ'ল যিটো ন্যায়ৰ কথা আমি সকলোৱে কৈ আছোঁ অসমৰ জনতাৰ আদালতত ইহঁতৰ দুটাক মৃত্যুদণ্ড দিছে এটা কথাটো হৈছে জামিন পাই ওলাই আহিলে ৰাইজে মৰিয়াই মাৰিব এটা দুটাই অপশ্যন আছে পুলিচে গুলিয়াই মাৰিব ৰাইজে মৰিয়াই মাৰিব কি মৰাটো মাৰিব লাগিব যিহেতু অসমৰ সৰ্বস্তৰ জনগণে ইহঁতৰ মৃত্যুদণ্ড বিচাৰিছে কথাটো সেইটোহে আৰু হয় গুলিয়াই মাৰিব লাগিব নহ'লে ৰাইজে মৰিয়াই মাৰিব দুটাৰ ভিতৰত এটা আৰু সেইটো এটা মুখ্যমন্ত্ৰীৰ ওপৰত কথা গুলিয়াই মাৰে নে আমাৰ হাতত এৰি দিয়ে তেওঁৰ ওপৰত কথা আনক এৰেষ্ট কৰক এৰেষ্ট কৰি জেলত দিয়ক চৰকাৰে দেখুৱাওক এইখিনি শক্তি দেখুৱাওক চৰকাৰেও দেখুৱাব লাগিবতো কিন্তু এটা কথা মই কৈ দিছোঁ জামিন পাই ওলাই আহিলে দিগদাৰ আছে সিহঁতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আহিলোঁ গৰিমাবৰ লগত বহুত দেৰি কথা পাতিলোঁ আৰু সদায় এটা পৰিয়ালৰ দৰে জীয়াই আছিলোঁ